চাওক বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে, চিনি পাইছে চাগে, এই সাপডাল চকৰি ফেটিৰ পোৱালি হয়। মনক্লেট কোব্ৰা নাগিনী। চাওক বন্ধুসকল, কি বিষাক্ত সাপ। নমস্কাৰ, প্ৰণাম, স্বাগতম জনালোঁ আপোনালোকক। আৰু বন্ধুসকল, মই এয়া উপস্থিত হ'লোঁ বদলগুৰি চকৰ পৰা দক্ষিণ চাইডে 5 কিলোমিটাৰমান দূৰত, এইখিনি নদীৰ মাজত। এইখিনি ঠাই কি বুলি কয়? মেধিচাপৰি। আৰু বন্ধুসকল, ইয়াতে মানুহৰ ঘৰ আছে, জনবসতি আছে। কিন্তু বন্ধুসকল, জনবসতি যদিও আছে, মানুহ আহিব পৰা ৰাস্তা একেবাৰে নাই। আমি কেনেকুৱা বাটেৰে আহিছোঁ আপোনাৰ? জ্বালা পাই গৈছোঁ আৰু বহুত হাবি জংঘলৰ মাজে মাজে এক্সপিৰিয়েঞ্চ লাগব ইয়াতে আহিলে, এক্সপিৰিয়েঞ্চ লাগব। আৰু বন্ধুসকল চাওক, এনেকুৱা লাউ তলেদিও মানে আমি আহিব লগা হৈছিল। আৰু আহি পালোঁ যিখিনি ঠাই, আৰু তাত এডাল সাপ সোমাই আছে। আৰু সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু আপোনালোকক দেখুৱাম। আহক। ভালে আছা? কি খবৰ? ভালে আছোঁ। ইয়াতে যদি কিবা কাৰণত জুইটো লাগি যায়, ফায়াৰ ব্ৰিগেড আহিব লাগিলে আহিব নোৱাৰিব। মাটিৰ তলত গাটা আছে নে ভিতৰত? কণী আছে, কণী ইফালে আছে। কি সাপৰ কণী? সাপৰ কণী পোৱালি পাইছা? পাইছোঁ। সাপৰ কণীও পাইছা, সাপৰ পোৱালিও পাইছা? মানে সাপ কিবা খাইছি তাৰমানে, এই গুৰিয়া খাইছে কিজানি। গুৰি সাপে খাইছে। এইখিনিতে খাইছিলে। সেইকাৰণে প্ৰকৃতিৰ বস্তু থকাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ গোৱালা সাপে সাপ খায়, ফেটি সাপেও সাপ খায়, আৰু গুৰি সাপেও সাপ খায়। গতিকে প্ৰকৃতিৰ বস্তু আপোনালোকে একো ধ্বংস নকৰিব। এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবোৰ জীৱকুল আছে, সকলোবোৰ এটাই আন এটাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। চাওকচোন বাৰু, এয়া সাপ ওলাইছে, সাপডাল আকৌ গুৰি সাপে খাই দিছে। গুৰি সাপ থকাটোও ভাল। চাওক বন্ধুসকল, এয়া আপোনালোকে দেখা পাইছে, চিনি পাইছে চাগে, এই সাপডাল চকৰি ফেটিৰ পোৱালি হয়। আৰু এয়া আপোনালোকে দেখা পাইছে, এয়া চকৰি ফেটি। এয়া মাখিয়ে ডিমাই দিছে। বাকীকেইটাও চাওক বন্ধুসকল, এয়া চকৰি ফেটিৰ পোৱালি, মনক্লেট কোব্ৰা হাইলি ভেনমাছ স্নেক। কৈ আছে কথাখিনি। বন্ধুসকল চাওক, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত চকৰি ফেটি সাপৰ ই কণী ফুটি বাহিৰ ওলায়। আৰু এয়া আপোনালোকে দেখা পাইছে চকুৰ সন্মুখত, এয়া চকৰি ফেটিৰ পোৱালি, মনক্লেট কোব্ৰা হাইলি ভেনমাছ স্নেক। চাওক, ইয়াৰ চকৰিটো দেখা পাইছেনে? চকুৰটো দেখাই আছে, চকৰিটো দেখা পাইছে নাই? একদম চকুৰটো দেখাই আছে। এইটো চাওক, চকৰি ফেটি চাওক, এয়া চাই নাপাহি কেমেৰাত উঠি নাই? ধুনীয়াকৈ উঠি নে নাই চকৰি ফেটি? আৰু ইয়াতে কিন্তু চকৰি ফেটি পোৱালি আছে আৰু জিঅতে আছে, জিন্দা আছে। যিকেইটা কণী আছে, এয়া জিন্দাই আছে। চেক কৰি চাব পাৰিনে? চেক নকৰোঁ, একো আমি ফাটা ফুটা নকৰোঁ, কাৰণ এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু। আমাৰ নিচিনা কিছুমান ৰেস্কুৱাৰে মানে সাপৰ কণী লৈ যায় ঘৰত কণী ফুকায়, কিন্তু বন্ধুসকল সেইটো একেবাৰে ইনলিগেল। সাপৰ কণী লৈ যায় ঘৰত ফুকোৱাটো সেইটো একেবাৰে অপৰাধ কাম, সেইটো কৰিব নালাগে। আৰু সেইটো কৰিব পাৰে চৰকাৰী বিভাগৰ মানুহে, সৰ্প বিশেষজ্ঞইহে কৰিব পাৰে সেইবিলাক কাম। আৰু আমাৰ নিচিনা সাধাৰণ ৰেস্কুৱাৰে এইবিলাক কৰাটো একেবাৰে ভুল কথা। আৰু বন্ধুসকল চাওক, এয়া এই চকৰি ফেটিৰ কণীকেইটা আমি কিন্তু মাৰি পেলোৱাৰো ইয়াৰ অধিকাৰ নাই। ইয়াক আমি ঘৰত নিও আমি ফুকোৱাৰ অধিকাৰ নাই, আৰু ইয়াক আমি ভাঙি পেলোৱাৰো আমাৰ অধিকাৰ নাই। গতিকে ই প্ৰকৃতিৰ বস্তু, আমি ইয়াক প্ৰকৃতিত নিৰ্দিষ্ট ঠাইত থৈ দিম, যাতে য'ত নেকি মানুহৰ ঘৰ পৰিয়াল নাই, তাত এই কণীকেইটা ফুকাই আকৌ বাহিৰত যাব পাৰিব। এয়া চাওক, আমি এতিয়া লাহে লাহে খুন্দি চাম ক'ত সাপডাল আছে, ক'ত সাপডাল নাই। সাপ দেখা পাইছে? মই এটা পটাত খাই ভয় দিছোঁ, ফু কৰি উঠিছে ভিতৰত মোক। তাৰপিছত ই ইফালে চাই থাকোঁতে সাপৰ মুখখন দেখা পাইছে। খুন্দি আহি আছে, খুন্দি আহি থাকোঁতে এইখিনি খুন্দি আহি থাকোঁতে মই ধৰি ইফালে কিবা কাৰণে ইফালে ওলাই যাব পাৰে বুলি মই চাব আহিছিলোঁ। আগতে ইফালে মই মুখখনে দেখা পাইছোঁ অলপমান, তাৰমানে মুখখন যেতিয়া মানে এইটো আছে আছে বুলি কোৱাৰ লগে লগে শব্দ দিছে, ফু কৰি উঠিছে সাপডালে। ই দেখা নাই, কিন্তু তাৰমানে ই এৰি আছে, এই যেতিয়া তাজ হৈছে মুখখন দেখা পাইছোঁ, তাজ হোৱাৰ লগে লগে সি মোক কিন্তু আৰু বহুত খান্দি থকা নাই আমি, আকৌ ইমান খান্দিব নোৱাৰোঁ না, আমি ভয় লাগে নহয়। সত্য ফু কৰি উঠোঁতে অলপমান ভয় লাগি গৈছে। বহুত সৰু আছে তাৰমানে। এইপিনে মই এইটো মাৰি থৈ দিছোঁ, আকৌ সিফালেও আছে, এই খান্দি থোৱাখিনিতো আছে এটা সুৰুঙা, এই চাওক বন্ধুসকল, আপোনালোকে দেখা পাইছে, এয়া মাকৈ খেতিৰ পৰা যিখিনি মাকৈ ওলায়, আৰু এইবিলাক দাদা ৰাখি থৈছে, ইয়াৰ পৰা কি লাভালাভ হয়? গৰুৰ কাৰণে গৰু খাদ্য। গৰু খাদ্য নে? গৰুটো নাৰুৱা খাই খায়ে বা খেৰ খাই খায়ে এইটো বস্তু খায় নে? মানে বহুত খায়, খেৰতকৈ বেছি খায় এইটো। এইটো কিন্তু মই ফাৰ্ষ্ট টাইম দেখা পালোঁ দেই, এইটো নাজানা কথা এটা জানিলোঁ। মানে কি, ইয়াৰ পৰা অলপ পানীটো বেছি খায় আৰু গৰু গাখীৰটো অলপ আহে। আৰু বন্ধুসকল চাওক, সাপে উমনি কেতিয়াও নধৰে, কিন্তু বন্ধুসকল সাপৰ কণীৰ মৰমত কেতিয়াবা মাইকী সাপবোৰে কণীকেইটাৰ ওচৰত থাকি যায়। কিন্তু ভাগ্য ভাল, এওঁলোকক কাকো একো বিপদ ঘটোৱা নাই।
এই গাৰাত মানে মালটোচটো একদম ইফালৰ পৰা সিফাললৈকে মানে সেই জালুকবাৰী ব্ৰিজৰ নিচিনা হৈ আছে চকৰি ফেটি খাপ দেই দাদা হয় ইয়াতে চকৰি ফেটি পোৱালি আছে আৰু চকৰি ফেটিৰ মাক আছে দেউতাকো আছে তাতে আকৌ খাব লাগিব ধৰা দিলে তাতে আকৌ বিপদ কৰিলে আকৌ এনে আকৌ চাওক বন্ধুসকল এইডাল সাপ তাই বাহিৰত ওলাই আহি আছে আৰু বন্ধুসকল এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে এই সাপডাল বহুত বিষাক্ত সাপ হাইলি ভেনমাছ স্নেক মনোক্লেট কোব্ৰা নাগিনী চাওক বন্ধুসকল কি বিষাক্ত সাপ কেনেকুৱাকৈ মানুহৰ ঘৰৰ তলত ইয়াক কোঠৰি পিটি সোমাই আছে চাওক বন্ধুসকল ইয়াৰ ফুক ফুকনি আৰু এই ফুক ফুকনিৰ পৰাই বুজিব পাৰি মোক কিয় অসুবিধা কৰি আছা আৰু যদি মোক বেছি অসুবিধা কৰা তেতিয়াহ'লে মই তোমাক কাম কৰি দিবৰ কাৰণে বাধ্য হৈ যাম বুলি এই সাপবিলাকে তেনেকুৱাকৈ কয় চাওক কি বিষাক্ত সাপ বঢ়িয়া লাগিলে সাপডাল ধৰি চাওক চাওক বন্ধুসকল এইডাল সাপ হৈছে চকৰি ফেটি সাপ আৰু ইয়াক ইংলিছত মনোক্লেট কোব্ৰা বুলি কয় চাইন্সত ইয়াক নাজা কাউথিয়া বুলি কয় আৰু ইয়াক পদ্ম গোখৰ বুলি কয় চন্দ্ৰনাগ বুলি কয় পাল্টু বুলি কয় এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম আছে আৰু বন্ধুসকল এইডাল সাপকে আমাৰ গাঁৱলীয়া মানুহে কিছুমানে বন্দা ফেটি বুলি কয় কিছুমানে চকৰি ফেটি বুলি কয় কিছুমানে কলি ফেটি বুলি কয় কিছুমানে ডাকুৱাল সাপ বুলি কয় কিছুমানে মাটি ফেটি সাপ বুলি কয় এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম দিয়ে বন্ধুসকল এই সাপডাল হৈছে চকৰি ফেটি সাপ মনোক্লেট কোব্ৰা আৰু ইয়াৰ গাত নিৰটক্সিক ভেনম পোৱা যায় এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে যিখিনি ঠাইত সাপে কামোৰে সেইখিনি ঠাই লাহে লাহে ক'লা ৰঙা হৈ ফিকিবলৈ ধৰে লাহে লাহে পেট বিষাব লাহে লাহে বমি আহিব উশাহ লোৱাত কষ্ট পাব চকুৰে ধোঁৱা ধোঁৱা দেখিব চকুৰ পতা নামি আহিব টোপনি আহিব কাণেৰে নুশুনা হ'ব কথা ক'ব নোৱাৰা হ'ব ভৰম বকিব এনেকুৱা বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে গতিকে বন্ধুসকল সেনেকুৱা লক্ষণে দেখা নিদিয়াৰ আগতেই অতি সোনকালে ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব আৰু বন্ধুসকল এইডাল সাপৰ মেটিং কৰা সময় হৈছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত ই মেটিং কৰে মাৰ্চ এপ্ৰিল মে জুন মাহত ই কণী পাৰে জুন জুলাই আগষ্ট মাহত কণীৰ পৰা পোৱালিবিলাক ফুকাবলৈ ধৰে বা কণীৰ পৰা পোৱালিবিলাক ওলাবলৈ ধৰে আৰু ই প্ৰায়ভাগ মাইকী মানুহ আৰু ছোৱালী মানুহক বেছিকৈ দংশন কৰা দেখা পোৱা যায় কাৰণ মাইকী মানুহ আৰু ছোৱালী মানুহবিলাকে ঘৰত বেছিকৈ থাকে চাওক বন্ধুসকল এইডাল সাপৰ প্ৰিয় খাদ্য হৈছে বেং নিগনি এন্দুৰ আৰু ই চৰাইৰ কণী খায় চৰাইৰ পোৱালি খায় আৰু কেতিয়াবা কেতিয়াবা মাছ খায় এনেকুৱা বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে আৰু বন্ধুসকল এইডাল সাপ বেছিভাগ ই মাটিৰ তলত থাকে আৰু মাটিৰ তলতে ই কণী পাৰি পোৱালি জগায় একদম হাইলি ভেনমাছ স্নেক এয়া চাওকচোন বাৰু মোনা এখন দিছোঁ দাদা মোক বঢ়িয়া আছে মোনা এখন চাওক বন্ধুসকল মই যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নলৱাকৈ যদিহে সাপ উদ্ধাৰ কৰিবলৈ যায় হয়তো কেতিয়াবা বিপদৰ সন্মুখীন হৈ যাবও পাৰে আমি এই সাপ ধৰাৰ ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবৰ কাৰণে সাপৰ কণী সাপ লগতে আৰু এটা সাপ সেইটো হৈছোঁ মই আৰু মোক দাদা মানুহবিলাকে সাপে বুলি কৈ বাটত দেখা পালে ঐ সাপ সাপ হ'ব নালাগে যেতিয়া সাপে গাখীৰ পাইকাৰীবিলাকক পাইকাৰী বুলি মাতে নহয় সেনেকুৱা কথাটো গাখীৰ পাইকাৰীবিলাকক পাইকাৰী বুলি মাতে আৰু মই সাপ ধৰাৰ কাৰণে মোকো সাপ বুলি মাতে ঐ সাপ ক'ত যায় মই বোলো ক'তে সাপ ওলাম তোৰ মাতছোঁ ভাই চালা মই সাপ নেকি ঘূৰাই দিলা নেকি অঁ কণীকেইটা ভৰাই দি দিছা হ'ব নে অঁ ভৰাই দিছোঁ নে বঢ়িয়া যা খোজ আণ্ডাৰ মাৰি খোজ ইয়াক সাপডাল ধুনীয়াকৈ ভৰাই ল'লে এতিয়া আনি হাবি কিনি এৰি দিব পজিশ্যন ল'লা নে আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিবচোন মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি ডেকা আৰু ইয়াৰে এড্ৰেছ দিব লাগিব নে গাঁৱৰ এড্ৰেছ দিব লাগিব ইয়াতে আছোঁ যিহেতু আমাৰ মেধিচাপৰি হয় হয় আৰু আপোনাৰ গাঁওখনৰ অৰিজিনেল গাঁওখন ক'ত আছে অৰিজিনেল গাঁওখন আমাৰ হ'ল পিঠাখোৱা
পিঠাখোৱা হাজৰিকাপাৰা চিপাজাৰৰ মিলৰ চকৰ। আৰু ইয়াতে কি আপোনালোক পাম ধৰি আছে নেকি? পাম ধৰি আছোঁ আমি। মানে কি খেতি কৰা মাকৈ খেতি নেকি? মাকৈ খেতি কৰোঁ, চব্জি খেতি কৰোঁ, খেতিবিলাক কৰোঁ। এই ধুনীয়া কথা। আমাৰ অসমীয়া মানুহ যি এইখিনি ইমানখিনি খেতি কৰি আছে হয় নহয় বাৰু? সেইটো এটা গৌৰৱৰ কথা নহয়নে বাৰু? আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ সাপডাল এতিয়া আপোনালোকে মাৰা নাই। আৰু কি জানানে, সাপডালক আকৌ আপোনালোকক বিপদ ঘটোৱা নাই, সেইকাৰণে আকৌ সাপডালকো ধন্যবাদ জনাব পাৰি নহয়নে বাৰু? কিন্তু আকৌ এইবিলাক বস্তু হৈছে অমাত জীৱ, একো নাজানে নহয়। কেতিয়াবা যদি খোজ পৰি যায় তেতিয়া আকৌ হিমন্ত বিশ্ব হ'লেও কামুৰি দিব নহয়নে বাৰু? তেতিয়া আৰু মামা ভাগিন বুলি নকলি নহ'ব। মামা বুলি ক'লে যদি খোজ পেলাই দে, ভাগিন বুলি পেলাই ক'ত মাৰি দিব হয় নে নহয়? দিবই, কাৰণ ইহঁতে নাজানে নহয়। ইহঁতে দুপালি কামুৰিয়ে দিব, কাৰণ এইটো বহুত বিষাক্ত সাপ, হাইলি ভেনামাছ স্নেক। গতিকে সাপৰ পৰা বাচিবলৈ হ'লে আমি ৰাতিপুৱাল উঠিলে টৰ্চ লৈ উঠিব লাগিব। আৰু যিকোনো এন্ধাৰ ঠাইত যদি আপোনাৰ হাত দিয়ে তেতিয়াহ'লে সেইখিনি ঠাই টৰ্চ মাৰি চাই অলপ জাৰি জোকৰি খেলে হাত দিব লাগে। বিশেষকৈ কণী আনিবা যদি যা, কণী খাই খুব ভাল পায় এইবিলাক সাপে। গতিকে কণী খাই যেতিয়া পেটটো ডাঙৰ হয় তেতিয়াহ'লে সি তাৰমানে তাতে এঘুমতি মাৰে। আকৌ যেতিয়া মানুহে যেতিয়া কণী আনিব যাব তেতিয়া হত মাৰে দেই, বুজি পাইছেনে? আৰু প্ৰায়ভাগ এই সাপকেইডাল পাকঘৰত বেছিকৈ থাকে, ৰান্ধনি ঘৰত বেছিকৈ থাকে। সেইকাৰণে মাইকী মানুহ বেছিকৈ খায়। সেইকাৰণে মাইকী মানুহ ছোৱালী মানুহ বেছিকৈ খায়। আৰু বন্ধুসকল, এনেকৈ উদ্ধাৰ কাৰ্য চলি থাকিব যদিহে আপোনালোকৰ মৰম চেনেহ সহায় সহযোগিতা আগলৈকে পাই থাকোঁ। ধন্যবাদ। জয় আই অসম। চাওক বন্ধুসকল, এয়া আমি আহি পালোঁ ধুনীয়া এখন ডাঙৰ জংঘল, আৰু এইফালে নদী আছে আপোনালোকে চাওক। আৰু এয়া আমি ধুনীয়াকৈ এই সাপডাল এৰি দিম। চাওক বন্ধুসকল, এইডাল সাপ চকৰি ফেটি সাপ, মন'ক্লেট কোব্ৰা, হাইলি ভেনামাছ স্নেক। এতিয়া আমি ধুনীয়াকৈ নদীত এৰি দিম, কাৰণ এই নদীত ধুনীয়াকৈ যাব। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক। আৰু বন্ধুসকল, আপোনালোকে চাওক এই সাপডাল চকৰি ফেটি সাপ, মন'ক্লেট কোব্ৰা, কেনেকুৱাকৈ ই ফেনা মেলিব পাৰে চাওক এয়া। আৰু এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ। এনেকুৱা সাপৰ পৰা আপোনালোকে দূৰত থাকিব। আৰু এতিয়া ধুনীয়াকৈ নদীত গৈ আছে, আৰু নদীয়ে ই বহুত দূৰত যাব পাৰিব। বন্ধুসকল, এইকেইটা কণী মই ইয়াতে ৰাখি দিছোঁ। আৰু বন্ধুসকল, এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু। যদি ইয়াৰ পৰা পোৱালি ওলাই যায় তেতিয়াহ'লে হয়তো গুই সাপে খাই দিব পাৰে, নহ'লে ফেঁচাই খাই দিব পাৰে, নহ'লে নেউলেও খাব পাৰে, নহ'লে কাউৰেও খাই পেলাব পাৰে। আৰু বন্ধুসকল, আপোনালোকে জানে গোৱালা সাপে সাপ খায়, গতিকে গোৱালা সাপেও হয়তো খাই দিব পাৰে। বন্ধুসকল, এইকেইটা কণীৰ পোৱালি কিছুমান জীয়াই থাকিব আৰু কিছুমান মৃত্যুৰ মুখত পৰিব।